ফেচবুকত আমি দুই ধৰণে পইচা ইনকাম কৰিব পাৰোঁ। অৰ্থাৎ প্ৰথমটো হৈছে আমাৰ ষ্টাৰটো হৈছে আমাৰ ষ্টাৰ টুলছটো আমি পাবলৈ হ'লে মাত্ৰ 500 ফলোৱাৰ্ছ লাগে। মাত্ৰ 500 ফলোৱাৰ্ছ হ'লে আমি ষ্টাৰ অপশ্যনটো আমাৰ ইনেবল হৈ যায়। অৰ্থাৎ আমি ষ্টাৰৰ পৰা আমি আৰ্নিং কৰিব পৰা হৈ যাওঁ। আৰু 2 নম্বৰটো হৈছে আমাৰ কণ্টেণ্ট মনিটাইজেশ্যন, যিটো আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট। আমাৰ ফেচবুকত মেইন বস্তুটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন। কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰা আমি আৰ্নিং কৰিবলৈ হ'লে তাত কিন্তু আমাৰ কিছুমান ক্ৰাইটেৰিয়া আছে, কিছুমান নিয়ম আছে। আমি সেই নিয়মখিনি আমি কৰি যাব লাগিব, বা সেই নিয়ম মতে আমি ফেচবুকত কাম কৰিব লাগিব। তেতিয়াহে আমি আগলৈ গৈ এই কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পাবলৈ পাৰিম, যাৰ পাছত আমি কণ্টেণ্ট মনিটাইজেশ্যন আৰু ষ্টাৰ দুয়োটাৰ পৰা আমি পইচা ইনকাম কৰিব পাৰিম। গতিকে ইমান সহজো নহয়, আৰু মই কৈ থকাৰ দৰে ইমান টানো নহয়। যদি আপোনালোকে ৰেগুলাৰ কাম কৰে, যদি আপোনালোকে ফেচবুকত অকণমান সময় দিয়ে, তেতিয়াহ'লে আপুনিও ছাকচেছ হ'ব পাৰিব। চাওক, বৰ্তমান সময়ত বহুত মানুহে ফেচবুকত কাম কৰি আছে। বহুত মানুহে কিন্তু কাম কৰিছে যদিও সকলো মানুহ সফল হ'ব পৰা নাই। তাৰে মাজৰে বহুতে কিন্তু সফল হ'ব পাৰিছে, অৰ্থাৎ ছাকচেছ হ'ব পাৰিছে। গতিকে আপুনি যদি বিচাৰে ফেচবুকত সফল হ'বলৈ, আপুনি যদি বিচাৰে ফেচবুকত কাম কৰি পইচা ইনকাম কৰিব, তেনেহ'লে আপুনি মোৰ ভিডিঅ'বোৰ চাই থাকিব। পেজখন, মোৰ এই ফেচবুকৰ পেজটো আপোনালোকে ফ'ল' কৰি থ'ব। ইয়াতে মই বিভিন্ন ধৰণৰ ফেচবুকৰ ইনফৰ্মেটিভ ভিডিঅ' দিওঁ। লগতে মোৰ এই চেনেলটো NR Gold, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্ততঃ আপোনালোকে ইয়াতে জানিব পাৰিব ফেচবুকত আপুনি কেনেকৈ কাম কৰি আগবাঢ়ি যাব পাৰিব। এতিয়া মূল কথালৈ আহোঁ, আপুনি কণ্টেণ্ট মনিটাইজেশ্যন কেনেকৈ পাব। কাৰণ কণ্টেণ্ট মনিটাইজেশ্যন থাকিলেহে আপুনি ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰিব। গতিকে কেনেকৈ আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব, চাওক দে, বহুতে বহুত ধৰণৰ কথা ক'ব বিচাৰে যে মই এঘণ্টাৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যন দিম, বা 2 ঘণ্টাৰ ভিতৰত আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব, বা 1 দিনৰ ভিতৰত 2 দিনৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যন পাব পাৰে আপুনি। এনেধৰণে বহুতে বহুত কথা কয়, কিন্তু একেবাৰে সত্য কথাটো হ'ল এইবোৰ একেবাৰে মিছা। এঘণ্টাত কোনেও আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন আনিব নোৱাৰে। 2 দিনৰ ভিতৰত কোনেও আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন আনিব নোৱাৰে। এইটো ফেচবুকৰ গাইডলাইনছতে নাই, আৰু ফেচবুকে কেতিয়াও দিব নোৱাৰে। আপুনি যদি কণ্টেণ্ট মনিটাইজেশ্যন সঁচাকৈ পাব বিচাৰে, যদি আপুনি পইচা ইনকাম কৰিব বিচাৰে, ফেচবুকত যদি কাম কৰি সফল হ'ব বিচাৰে, তেনেহ'লে আপুনি ৰেগুলাৰ কাম কৰিব লাগিব। ৰেগুলাৰ আপুনি ফটো ভিডিঅ' আপুনি আপলোড কৰিব লাগিব। যেতিয়া আপুনি ৰেগুলাৰ কাম কৰিব, যেতিয়া আপুনি ৰেগুলাৰ অৰিজিনেল কণ্টেণ্ট আগবঢ়াব, তেতিয়া আপুনি এদিন গৈ ফেচবুকে আপোনাক ইনভাইট কৰিব। অৰ্থাৎ ফেচবুকে আপোনাক এলিজিবিলিটি ঘোষণা কৰিব। যেতিয়া আপোনাক ফেচবুকে এলিজিবল বুলি ভাবিব, যেতিয়া ফেচবুকে আপোনাক নিজেই ইনভাইট কৰিব, তেতিয়াহে আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব। চাওক, কণ্টেণ্ট মনিটাইজেশ্যন বৰ্তমান সময়ত ইনভাইটেশ্যন প্ৰগ্ৰেম হয়। আপোনালোকে চাব পাৰে ধুনীয়াকৈ, মই লগাই দিছোঁ, চাওক আপোনালোকে ইনভাইট প্ৰগ্ৰেম হয় কণ্টেণ্ট মনিটাইজেশ্যন। গতিকে কণ্টেণ্ট মনিটাইজেশ্যন আপুনি পাবলৈ হ'লে আপোনাক ফেচবুকে নিজেই ইনভাইট কৰিব লাগিব। আপুনি তাতে এদিনৰ ভিতৰত বা 24 ঘণ্টাৰ ভিতৰত, 2 ঘণ্টাৰ ভিতৰত আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব নোৱাৰে, আৰু কোনেও আপোনাক দিব নোৱাৰে। গতিকে তাৰ বাবে এটাই উপায় আছে, আপুনি ৰেগুলাৰ কাম কৰিব লাগিব, সদায় অৰিজিনেল কণ্টেণ্ট দিব লাগিব, নিজৰ ফটো ভিডিঅ' সদায় দিব লাগিব। তেতিয়াহে আপুনি কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে এলিজিবল হ'ব পাৰিব। গতিকে মোৰ ফালৰ পৰা এটাই ছাজেষ্ট, আপোনালোকে কাম কৰক, সদায় নিজৰ কণ্টেণ্ট দি যাওক। এদিনত আপোনালোকে প্ৰায় 3টামান ভিডিঅ' দিব, ফটো দিব 6-7খনকৈ, চাব আপুনিও অলপ দিনৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে আপুনি এলিজিবল হৈ যাব। তেতিয়া আপুনি কণ্টেণ্ট মনিটাইজেশ্যনো পাব, লগতে আপুনি আৰ্নিংছ কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। মই সদায় আপোনালোকক ফেচবুকৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ টিপছ আৰু বিভিন্ন ধৰণৰ উপদেশবোৰ দি যাম। গতিকে ভিডিঅ'বোৰ চাই থাকিব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব।